নমস্কাৰ সকলোলৈকে। আজি আমি আলোচনা কৰিম শিৱৰাত্ৰিত ভাং গ্ৰহণ কৰাটো জৰুৰী নেকি। এতিয়া শিৱৰাত্ৰি আহিলেই সকলোৱে ভাং, যিসকলে সাধাৰণতে নিচা নকৰে কিন্তু তেওঁলোকক ভাং খোৱা দেখা যায় বহুত লোকক। গতিকে আজি আমি আলোচনা কৰিম যে প্ৰকৃততে শিৱৰাত্ৰিত ভাং গ্ৰহণ কৰাটো কিমান দূৰ যুক্তিসংগত বা জৰুৰী নেকি ভাং গ্ৰহণ কৰাটো। আজি তাৰ বিষয়ে দুটামান কথা আলোচনা কৰিম। ভগৱানৰ অস্তিত্ব কি, শিৱৰাত্ৰি কেনেকৈ আমি উদযাপন কৰিব লাগে, কি কি কৰিব লাগে, কি কি কৰিব নালাগে, আজি গোটেই দিশবিলাক সামৰি মই ভিডিঅ'টোত আলোচনা কৰিবলৈ বিচাৰিছোঁ। গতিকে আশা কৰিছোঁ সকলোৱে ভাল পাব। কোনো নিচা ভগৱানে কেতিয়াও নিবিচাৰে। ভগৱানে আমাৰ পৰা কেৱল মাত্ৰ ভক্তিহে বিচাৰে, যদি ভগৱান আছে। এতিয়া ভগৱান আছে নাই কোনেও নাজানো, কিন্তু আমি যদি শিৱৰাত্ৰি বুলিয়ে ভাং গ্ৰহণ কৰোঁ তেন্তে আমাৰ মস্তিষ্কৰ অৱনতি ঘটে, যাৰ প্ৰেক্ষাপটত বহুতো কুকাণ্ড সংঘটিত হোৱা দেখা যায়। গতিকে মই পোনপ্ৰথমে ক'বলৈ বিচাৰিছোঁ যে নিচা কেতিয়াও ভগৱানৰ প্ৰসাদ হ'ব নোৱাৰে। এয়া সম্পূৰ্ণৰূপে অন্ধবিশ্বাস। এতিয়া ভগৱান আমি কোনেও দেখি পোৱা নাই। আমি ভগৱানৰ সত্তাটোক এতিয়া আমি বিশ্বাস কৰি বহুতে পূজা পাতল কৰোঁ। পূজা পাতলো ঠিকেই আছে, কিন্তু পূজা পাতলৰ অচিলা লৈ এতিয়া মাৰাত্মক ভাং গ্ৰহণ কৰাৰ কি যুক্তি আছে? ভাঙে কিবা উপকাৰ কৰিব পাৰিছেনে? একোতো আজিলৈকে উপকাৰ কৰা মই দেখি পোৱা নাই, বৰঞ্চ অপকাৰেই কৰিছে। এতিয়া বহুতক মেণ্টেল হস্পিটেল পৰ্যন্ত নিব লগা হয় ভাঙৰ ইমান নিচাৰ প্ৰকট হৈ উঠে। গতিকে একো যদি লাভ হোৱাই নাই, আমি সেইটো ধৰি থকাৰ কিবা যুক্তি আছেনে? এতিয়া বোলে আমি জানো এতিয়া বিলেট এখন এনেকৈ যদি মুঠি মাৰি ধৰোঁ, যদি আমাৰ হাত কটা সম্ভাৱনা থাকে, গতিকে হাত কটাতকৈ আমি দেখোন হাতখন এনেকৈ মুঠিটো খুলি দিয়াই ভাল দেখোন। তেতিয়া মানে ক'বলৈ কি বিচাৰিছোঁ বুজি পাইছেনে? এতিয়া শিৱৰাত্ৰিত ভাং গ্ৰহণ কৰিলে আমি ধৰি লওক হাতখন মুঠি মাৰি আছোঁ, একো লাভ দেখি পোৱা নাই। গতিকে হাতখন এনেকৈ এৰি দি তাক পেলাই দিয়ে যুক্তিসংগত নহয় জানো? গতিকে মই কি ক'বলৈ বিচাৰিছোঁ, মোৰ মৰ্মাৰ্থখিনি আশা কৰিছোঁ আপোনালোক সকলোৱে বুজি পাইছে যে মই ক'বলৈ বিচাৰিছোঁ কি, ভগৱানে আমাৰ পৰা প্ৰকৃত ভক্তিহে বিচাৰে। যদি ভগৱান আছে নাই এতিয়া ময়ো নাজানো, আপুনিও নাজানে। জাষ্ট আমি সত্তাটোক বিশ্বাস কৰোঁ, আধ্যাত্মিকতা আমাক লাগে। মই তাৰ ওপৰত ইতিমধ্যে ভিডিঅ' বনাইছোঁ। কিন্তু মই ক'বলৈ বিচাৰিছোঁ যে ভগৱানে আমাৰ পৰা কেৱল মাত্ৰ প্ৰকৃত ভক্তিহে বিচাৰে। ইয়াৰ উপৰি এনে কিবা নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ কেতিয়াও নিবিচাৰে। এইটো একদম যুক্তিসংগত কথা, 100% নিশ্চিত যে ভগৱানে কেতিয়াও ৰাগিয়াল দ্ৰব্য প্ৰসাদ হিচাপে নিবিচাৰে, ভগৱানে ভক্তিহে বিচাৰে। গতিকে এই দিশত গুৰুত্ব আৰোপ কৰাটো এইটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে সাম্প্ৰতিক প্ৰেক্ষাপটত। এতিয়া বৰ্তমান কি কি হৈছে আমি সকলোৱে দেখিছোঁ। আজিতো মই ভাঙক অকল স্পেচিয়েলি লৈছোঁ, সেইটো কাৰণে মই বেলেগ ৰাগিয়াল দ্ৰব্যবিলাকৰ ওপৰত ক'বলৈ মন মেলা নাই। কিন্তু যদি আপোনালোকে চাবলৈ ইচ্ছা কৰে মোৰ আগৰ ভিডিঅ'বিলাকত চাব পাৰে। মই মদ, ভাং, বিড়ি, চিগাৰেট, ড্ৰাগছ, গুটখা আদি সকলোৰ এগেইনষ্টত বহুত ভিডিঅ' বনাইছোঁ। গতিকে আজি মোৰ ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য হ'ল, এতিয়া কাইলৈ শিৱৰাত্ৰি, শিৱৰাত্ৰি আছিলালৈ বহুতে ভাং খাই গোটেই পৰিস্থিতি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব, বহুতক হস্পিটেল পৰ্যন্ত নিব লগা হয়গৈ। মই যাতে সেইবিলাক কেতিয়াও নহয়, আজি মোৰ ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য সেইটো যে সুস্থ সবলভাৱে আমি যেতিয়া থাকিম তেতিয়াহে আমি কিবা এটা উৎসৱৰ আমি মজাটো ল'ব পাৰিম। যদি আমি নিজেই নিচাগ্ৰস্ত হৈ থাকোঁ তেন্তে উৎসৱৰ কিবা মজা থাকিবনে? একো উৎসৱৰ মজা নাথাকে। হস্পিটেলত যদি যাব লগা হয় শিৱৰাত্ৰিৰ দিনাখন, কেনেকুৱা এটা মাইণ্ডছেট, এইটো ভাল মাইণ্ডছেট হয় জানো? গতিকে এইবোৰ নিজে বুজি পাবৰ হ'ল আৰু এতিয়া মানে কৈ থাকিবলৈ ভাল নালাগে। কিন্তু মই আজি ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য সেইটো যে মানে কথাবিলাক আলোচনা কৰি ভালদৰে কামবিলাক সম্পাদন কৰিলে আমাৰ ইতিবাচক ফলাফল লাভ কৰিবলৈ সক্ষম হওঁ। তাৰ বাদে যদি আমি নেতিবাচকভাৱে কথাবিলাক লওঁ তেন্তে কিন্তু প্ৰতিটো ক্ষেত্ৰত নেতিবাচকেই হোৱা দেখা যায়। গতিকে মই আশা কৰিছোঁ মোৰ ভিডিঅ'টোৰ পৰা বেলেগ মোক লাইক, কমেণ্ট, ছাবস্ক্ৰাইব গ্ৰহণ কৰাটো মোৰ উদ্দেশ্য নহয়। মোৰ উদ্দেশ্য হ'ল এখন সৰ্বাংগ সুন্দৰ অসমৰ পৰিকাঠামো গঠন কৰা। গতিকে মোৰ ক'ব লগা কথাবিলাক মই এনেদৰে প্ৰকট কৰিবলৈ বিচাৰিছোঁ যে আজি মোৰ টপিকটো হৈছে ভাঙৰ ওপৰত, অকল ভাঙৰ ওপৰত মই নিৰ্দিষ্ট কৰি লৈছোঁ। গতিকে বেলেগ ৰাগিয়াল দ্ৰব্যবিলাকৰ ওপৰত আজি আলোচনা কৰিবলৈ বিচৰা নাই। খালি মই এটাই ক'বলৈ বিচাৰিছোঁ যে শিৱৰাত্ৰিৰ নামত কেতিয়াও ভাং গ্ৰহণ কৰাটো উচিত নহয়। পৰাপক্ষত এইবোৰ নিচাযুক্ত দ্ৰব্যৰ পৰা সদায় আমি বিদূৰ হ'ব লাগে, প্ৰণাম জনাই আঁতৰি আহিব লাগে। তাকে নকৰি যদি আমি ভাং খাই ৰাগিয়াল অৱস্থাত এটা কুকৰ্ম কৰোঁ তেন্তে সেই পিছত জানো সেই সময়ে আমাক ক্ষমা কৰিব জানো? সময়ে কেতিয়াও কাকো ক্ষমা নকৰে। গতিকে সময় থাকোঁতে আমি সজাগ হ'বৰ হ'ল। কথা এষাৰ আছে নহয়, জোৰ পুৰি হাত পোৱাৰ পিছত আমাৰ উপায় নাথাকে। এতিয়া জোৰ পুৰিবলৈ যোৱা নাই, তেতিয়া আমি সেইখিনিতে ৰখাই দিয়াটোৱে আমাৰ বাবে শ্ৰেয় নহয় জানো? গতিকে মই কি ক'বলৈ বিচাৰিছোঁ আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। এতিয়া মস্তিষ্কত কিমান বেছি প্ৰভাৱ পৰে এতিয়া ভাং গ্ৰহণ কৰাৰ ফলত। এতিয়া বহুত চাইকেট্ৰিকৰ ওচৰত যাব লগা হয়, ইমানেই বেয়া প্ৰভাৱ পৰে।
যাৰ প্ৰেক্ষাপটত ভাঙৰ নিচাৰ দৰে মই নিচা জীৱনত দেখা নাই। এবাৰেই জীৱনত সৰু থাকোঁতে ভাং খাই পাইছিলোঁ আৰু জীৱনত শপত খালোঁ, জীৱনত ভাঙৰ ফালে মুখ নিদিওঁ বুলি শপত খালোঁ। ইমান অতিমাত্ৰা নিচা মই জীৱনত মই উপলব্ধি কৰিবলৈ মই মৰিম যেন লাগি গৈছিলেগৈ, ইমান বেছি নিচা। তেতিয়াতো সৰুতে জনা নাছিলোঁ, লাডু এটা খাইছিলোঁ, বেলেগো একো খোৱা নাই। কিন্তু পিছত এতিয়া কথাবিলাক যেতিয়া নিজে বুজিব পৰা হৈছোঁ, তেতিয়া গম পাইছোঁ যে কিয় শিৱৰাত্ৰি নামত ভাঙৰ উপদ্ৰৱ চলে, কিয় ভাং বিক্ৰী কৰি একাংশই পইচা লুটিবলৈ বিচাৰে, কিয় বিচাৰিছে, কিয় এখন সমাজ অৱনমিত হৈছে। এতিয়াতো ভাং বিক্ৰী কৰিছে, কাৰোবাৰ নহয় কাৰোবাৰ সন্তানে খাইছে। যদি নিজৰ সন্তানে ভাং খাই ক'ৰবাত মত্ত হৈ থাকে, তেতিয়া আপোনাৰ কেনেকুৱা অনুভৱ হ'ব? গতিকে সেইবিলাক কথা বুজি পাবৰ হ'ল, সেইবিলাক কথা বিশ্লেষণ কৰি সাতাম পুৰুষীয়া ঐক্য ৰীতি নীতিক ধৰি থকাৰ যুক্তি নাই, যিটো যুক্তিৰ একো আৱশ্যকতা নাই, সেই যুক্তিটো ধৰি থকাৰ, খামুচি মাৰি ধৰি থকাৰ একো যুক্তি নাই। গতিকে মই আশা কৰিছোঁ ভাঙৰ দৰে এইবিলাক বৰবিহবিলাক সমাজৰ পৰা নাশ কৰি এখন বিজ্ঞান মনস্ক সমাজ গঢ়াৰ পৰিকাঠামো গঢ়াৰ প্ৰেৰণা যোগাব লাগে সকলোৱে। গতিকে ভাং চাং বিক্ৰী কৰিবও নালাগে, খোৱাবিলাকে খাবও নালাগে, বিক্ৰী কৰাবিলাকে বিক্ৰী কৰিব নালাগে। য'ত ভাঙৰ খেতি কৰে সেইবিলাক খেতি কৰিব নালাগে। কথাটো সেইটোৱে ক'বলৈ গৈছোঁ। খেতি কৰিবলৈ ইমান অপশ্যন আছে, এতিয়া ভালকৈ ধানৰ খেতি কৰক, ভাল উদ্ভিদ জাতীয় যিবিলাক আছে আমাৰ শাক পাচলি, এইবিলাকৰ খেতি কৰক। সেইবিলাক খেতি নকৰি ভাঙৰ খেতি কৰাৰ কিবা যুক্তি আছে? এতিয়া কিমান ভাং, এতিয়া পুলিচবিলাকে এতিয়া বহুত ভাং জব্দ কৰে, একোতো লাভ হোৱা নাই। ভাঙৰ পৰা কিবা লাভ হৈছে বুলি আজিলৈ কোনোবাই কিবা ক'ব পাৰিবনে বোলে যে মোৰ এইটোৱে লাভ হৈছে? কোনেও কিন্তু একো ক'ব নোৱাৰে। কিন্তু মই এতিয়া অপকাৰিতাৰ বিষয়ে যদি এখন লিষ্ট দিবলৈ যাওঁ, এইখন লিষ্ট আজি পঢ়ি শেষ নহ'ব। গতিকে আজি বহুত দীঘল কৰিবলৈ বিচৰা নাই। মই আশা কৰিছোঁ মোৰ মেণ্টেলিটিটো কি, মই কি ক'বলৈ বিচাৰিছোঁ, সেই কথাবোৰ যাতে আপোনালোকে বুজি পায়, মোৰ সেইটোৱে আশা। মোক ইউটিউবৰ পৰা পইচা নালাগে, ধন যশস্যা একো নালাগে, জাষ্ট এখন সৰ্বাংগ সুন্দৰ অসম লাগে, যিখন অসমত প্ৰতিজন শিশুৰ মুখত হাঁহি থাকিব, এনেকুৱা এখন অসম লাগে। গতিকে মস্তিষ্কত কেনেকৈ প্ৰভাৱ পৰিছে মই ইতিমধ্যে আপোনালোকক উল্লেখ কৰিলে। মস্তিষ্কত বহুত বেয়া প্ৰভাৱ পৰে। আমি সদায় নিচা কৰিলে পজিটিভ বস্তু নিচা কৰিব লাগে। এতিয়া পজিটিভ বস্তু ইমান আছে, এতিয়া খেল ধেমালি আছে, গান আছে, নৃত্য আছে, সুকুমাৰ কলা আছে। আমি এইবিলাকত কেনেকৈ আমি খোপনি পুতিবলৈ সক্ষম হওঁ, এইবিলাক কেনেকৈ আগুৱাই নিবলৈ আমি পাৰোঁ, আমি আলোচনা হ'ব লাগে সেইবিলাকত। তাকে নহয় এতিয়া শিৱৰাত্ৰি বুলি ভাং, নিউ ইয়েৰ বুলি মদ, চিগাৰেট, ড্ৰাগছ, এইবিলাকৰ কবলত পৰি কিবা লাভ হৈছেনে? একোতো লাভ হোৱা দেখা নাই। বৰঞ্চ নিজৰ শৰীৰৰ ক্ষতি, সমাজৰ ক্ষতি, এখন দেশৰ ক্ষতি। এতিয়া আমাৰ যুৱ প্ৰজন্মসকলে হৈছে দেশৰ ভৱিষ্যত। গতিকে যুৱ প্ৰজন্মসকল যদি বলৱান হৈ নাথাকে, তেন্তেতো আমাৰ এদিনাখন আমাৰ নিজৰ অস্তিত্ব হেৰাই যাব। গতিকে এইবিলাকত খামুচি মাৰি ধৰি থাকি এই অৰাজক কামবিলাক কৰি একো লাভ নাই। কাম সদায় ভাল কাম কৰিব লাগে। আপুনি মৰি গ'লেও সমাজে আপোনাক মনত পেলাব। তাকে নকৰি যদি এইবিলাক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে, শিৱৰাত্ৰি বুলি ভাং খায়, নিউ ইয়েৰ বুলি মদ খায়, অকেজন লৈ ড্ৰাগছ খায়, চিগাৰেট খায়, এইবিলাক কৰি কিবা লাভ আছেনে? একো লাভ নাই। এতিয়া কিমান বেমাৰ আছে, এতিয়া আমাৰ নৰ্থ ইষ্টত, এতিয়া আমাৰ ভাৰতবৰ্ষৰ ভিতৰতে কেঞ্চাৰ ৰোগী, ডিঙিৰ কেঞ্চাৰ ৰোগীৰ সংখ্যা আটাইতকৈ বেছি। ইয়াৰ কাৰণ কি জানেনে? ইয়াৰ কাৰণ হৈছে একমাত্ৰ ধপাত ব্যৱহাৰ কৰাৰ কাৰণে। গতিকে আজি মই পোনপ্ৰথমে আপোনালোকক উল্লেখ কৰিছিলোঁ যে আজি মই বেলেগ ৰাগিয়াল দ্ৰব্যৰ বিষয়ে আলোচনা কৰিবলৈ আজি মই ভিডিঅ'টো বনোৱা নাই। আজি জাষ্ট মোৰ মেইন ফ'কাছটো হৈছে ভাং আমি কেনেকৈ ত্যাগ কৰিব পাৰি। আজি মোৰ সেই টপিকটোৰ ওপৰতহে মই কথাটো কৈছোঁ যে শিৱৰাত্ৰি বুলিয়ে যে ভাং খাই এইবিলাক ৰাগীত মত্ত হৈ থাকিব নালাগে, মই সেই সম্পৰ্কতহে কথাটো ক'বলৈ গৈছোঁ। গতিকে আমি সদায় ভালটোক গ্ৰহণ কৰিব লাগে, বেয়াটোক আমি ত্যাগ কৰিব লাগে। এতিয়া আমি জানো শিৱৰ দৰে আমি যদি এজন ধৈৰ্যশীল ব্যক্তি হ'ব পাৰোঁ তেন্তে আমাৰ বাবে লাভদায়ক। কিন্তু শিৱইতো ভাং খোৱা কোনো দেখি পোৱা নাই। এতিয়া কোনোবাই মোক ক'ব পাৰিব নেকি যে মই শিৱক ভাং খোৱা দেখিছোঁ? প্ৰমাণ সহকাৰে কিবা দিব পাৰিব নেকি? এতিয়া কোনোবাই চিৰিয়েলত দেখাব পাৰে, কিবা দেখাব পাৰে, একো বৈজ্ঞানিক সত্যতা নাই। এতিয়া ভগৱান আছে নাই, সেইটোতে সত্যতা এতিয়া কিমান দূৰ আছে সেইটোৱে পূৰা সঠিক নহয়, সঠিককৈ কোনেও ক'ব নোৱাৰে। কিন্তু তাকে নকৰি যদি আমি অবিবেচক কাম এটাত লাগি থাকোঁ, অবিবেচক কথাবিলাকত লাগি থাকোঁ, তেন্তে কিবা লাভ হ'বনে? একো লাভ নাই। গতিকে আমি যুক্তিত সদায় বিশ্বাসী হ'ব লাগে, এই আৱেগত নহয়। আমি অসমীয়া মানুহবিলাক বেছি আৱেগিক, কিন্তু আৱেগিক নহয়, আমি বিবেকিক হ'বলৈ সদায় যত্নৱান হ'ব লাগে। এতিয়া আৱেগ কাক কয় বুজি পাইছেনে? এতিয়া কাইলৈ শিৱৰাত্ৰি, গতিকে মই ভাং খাই ধুনীয়াকৈ শুই থাকিম, নিচা অলপ লাগিব, কিমান মজা লাগিব, এইটো হ'ল আৱেগ। শিৱৰাত্ৰি বুলি শিৱই ভাং খাই মই ভাং কিয় নাখাম, এইটো হ'ল আৱেগ। কিন্তু বিবেক হ'ল যে শিৱৰাত্ৰি আহিছে বুলি মই ভাং কিয় খাম,
মই শিৱৰ দৰে এজন ধৈৰ্যৱান ব্যক্তি হ'বলৈ চেষ্টা কৰিম, শিৱৰ দৰে মই কৰ্মত আগবাঢ়ি যাবলৈ চেষ্টা কৰিম। এইবিলাক হ'ব লাগে, এইবিলাক হৈছে বিবেক। গতিকে আমি বিবেকক প্ৰাধান্য দি আমি আগুৱাই যাবলৈ চেষ্টা কৰিব লাগে। তাকে নকৰি যদি আমি আৱেগক প্ৰাধান্য দিওঁ তেন্তে কিন্তু একো কাৰো লাভ নহ'ব। গতিকে ভালটোক গ্ৰহণ কৰি বেয়াটোক ত্যাগ কৰি দিয়াটোৱে শ্ৰেয়। মানুহ হিচাপে মই ভাবোঁ এইখিনি কৰিব পৰা ক্ষমতা সকলোৰে আছে, যদি একমাত্ৰ লাগে ইচ্ছা, নিজৰ পচন্দ ইচ্ছা শক্তি লাগিব এইবিলাক ৰাগিয়াল দ্ৰব্যৰ পৰা সদায় হাত সাৰি থাকিবলৈ। পচন্দ যদি ইচ্ছা শক্তি থাকে, আপুনি যদি নাখাওঁ বুলি দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ হয়, তেন্তে আপোনাক কোনোবাই জানো জোৰ জুলুম কৰি খুৱাব পাৰিব? কেতিয়াও নোৱাৰে। নিজে যদি বেয়া হয়, আপুনি যিমান ভাল মানুহৰ লগত থাকিলে আপুনি বেয়া দিশতে যাব, আৰু নিজে যদি ভাল হয় তেন্তে আপুনি যিমান অসৎ সংগত থাকিও আপুনি কিন্তু ভাল হৈ থাকিবলৈ সক্ষম হ'ব। গতিকে কোনটো চ'চ কৰে সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব। এতিয়া দুটা আঙুলি যেনেকৈ আমাৰ সমান নহয়, এতিয়া ঠিক তেনেদৰে কথাবিলাক তেনেকুৱা যে প্ৰতিটো কথা নিজে চালি জাৰি চাই কোনটো ভাল আমি গ্ৰহণ কৰিব লাগে, কোনটো বেয়া আমি ত্যাগ কৰিব লাগে, সদায় সেই ক্ষেত্ৰতে গুৰুত্ব আৰোপ কৰিব লাগে। উৎসৱ এটা আহিলে বুলি যে ৰাগিয়াল দ্ৰব্য খাই ৰাগিত মত্ত হৈ থাকিব লাগে বুলি এইটো কোনো যুক্তি নাই। কিবা যুক্তি আছে নেকি শিৱৰাত্ৰিত ভাং খাবই লাগিব বুলি? এতিয়া মইতো একো ৰাগিয়াল দ্ৰব্য জীৱনত মই গ্ৰহণেই কৰা নাই, কিন্তু মইতো যিমান হেপী হৈ আছোঁ, মই ভাবিছোঁ মোৰ লেখীয়া হেপী থকা মানুহ বহুত কমেই আছে। গতিকে মই যদি ইমান বেছিকৈ হেপী থাকিব পাৰিছোঁ, এতিয়া 10 বছৰ দিন হ'ল মই এখন তামোল পৰ্যন্ত খাই পোৱা নাই, কিন্তু মইতো কিমান হেপী হৈ আছোঁ। মোকতো একো অপকাৰ হোৱা নাই আজিলৈকে। মই শিৱৰাত্ৰিতটো কোনোদিন ভাং খাই পোৱা নাই। এবাৰ সৰুতে খাইছিলোঁ, সেইটো বেলেগ কথা, তেতিয়া জনা নাছিলোঁ। কিন্তু যেতিয়াৰ পৰা নিজে বুজিব পৰা হ'লোঁ, নিজৰ বুজন ক্ষমতা আহিলে, তেতিয়াৰ পৰাতো মই একো দ্ৰব্য গ্ৰহণ কৰি পোৱা নাই। মোৰতো একো আজিলৈকে অপকাৰ হোৱা দেখা নাই, মোৰ বৰঞ্চ উপকাৰ হৈছে। বহুতৰ লগত মই বিশ্বাসত আহিব পাৰিছোঁ, সকলোকে নিজৰ কৰি ল'ব পাৰিছোঁ, একাগ্ৰতাৰে নিজৰ কামবিলাক কৰি যাব পাৰিছোঁ, সকলোকে মটিভেট কৰিব পাৰিছোঁ। তাতকৈ আৰু মোক কি সুখ লাগে? মইতো বহুত বেছি সুখী মানুহ, নিজকে অনুভৱ কৰোঁ। গতিকে আমি চিন্তাধাৰাবিলাক তেনেকুৱা হ'ব লাগে। সদায় আমি ভগৱান যদি আছে বুলি আপোনালোকে বিশ্বাস কৰে, এইটো একো বেয়া কথা নহয়, কিন্তু ভগৱানে সদায় আমাৰ পৰা ভক্তিহে বিচাৰে, নিবিচাৰে কেতিয়াও ৰাগিয়াল দ্ৰব্য গ্ৰহণ কৰি ৰাগিত মত্ত হৈ থকা। ভগৱানে সদায় আমাৰ পৰা অন্তৰৰ নিভৃত ভক্তিহে বিচাৰে। গতিকে আমি সেই ভক্তিটো আমি ভগৱানক প্ৰদান কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব। এই ভাং ৰাগিয়াল দ্ৰব্যবিলাক গ্ৰহণ কৰি নহয়। আমি সদায় বিজ্ঞান মনস্ক চেতনাৰ অধিকাৰী হ'ব লাগে। এতিয়া মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে ভগৱান আছে বুলি আজিলৈকেতো কোনেও দেখা নাই। এতিয়া শিৱই ভাং খাইছিলে বুলি মোক কোনোবাই স্পষ্টকৈ ক'ব পাৰিব নেকি? এতিয়া কোনোবাই উদাহৰণ মহাভাৰত কিবা ৰামায়ণ এইবিলাকত যদি উদাহৰণ দি ক'বলৈ যায়, কিন্তু সেইটো বিজ্ঞানসন্মত যুক্তি নাই। কিন্তু বিজ্ঞানসন্মত যুক্তিৰে যদি আমি বিবেচনা কৰি চাওঁ, তেন্তে দেখিম যে ভগৱান নামৰ সত্তাটো আছে নাই বৰ্তমান এক অতিকে কঠিন আলোচ্য বিষয়। গতিকে যিটো বস্তু আমি আছে বুলি নাজানোৱে দৃঢ়ভাৱে, সেই বস্তুটোকে খামুচি মাৰি ধৰি থাকি এই কুৰীতিবিলাক আগবঢ়াই নিয়া কিবা যুক্তি আছেনে? তাৰ সলনি মই ইতিমধ্যে উল্লেখ কৰিলোঁ, যদি হ'বলৈ মন ভালবিলাক আমি এডপ্ট কৰিব লাগে। ভালবিলাক মই যেনেকৈ ক'লোঁ, শিৱৰ দৰে যদি প্ৰকৃততে আছিলে তেনেদৰে ধৈৰ্যশীল হ'বলৈ চেষ্টা কৰিব লাগে, তেনেদৰে কৰ্মপটু হ'বলৈ চেষ্টা কৰিব লাগে। আমি সেইবিলাক দিশতহে গুৰুত্ব আৰোপ কৰিব লাগে। তাকে নকৰি যদি আমি বেয়াটোকে খামুচি মাৰি ধৰি থাকোঁ, তেন্তে জানো কিবা উপকাৰ হ'ব? একোতো উপকাৰ দেখি পোৱা নাই। জীৱনটো হৈছে দুদিনীয়া জীৱনটোত আমি সদায় কেনেদৰে মহৎ কৰ্মবিলাক কৰি আমাৰ জীৱনটো দেৱত্বৰ শাৰীলৈ উন্নীত কৰিব পাৰোঁ, আমি সেই দিশতহে গুৰুত্ব আৰোপ কৰিব লাগে। তাকে নকৰি আমি এই ৰাগিয়াল দ্ৰব্যবিলাকত লাগি এতিয়া অসমীয়া সমাজত 12টা মাহত 13টা উৎসৱ, অসমীয়া মানুহৰ উৎসৱৰ বাহিৰে এতিয়া বেলেগ কাম কৰিবলৈ নাইকিয়া হৈছেগৈ, যাৰ প্ৰেক্ষাপটত এতিয়া বহিৰাজ্যৰ লোকসকল আহি আমাৰ অসমত ভৰ্তি হৈ পৰিছে। ক'ৰবাত মিনি বিহাৰেই হৈছেগৈ। এতিয়া এইবিলাক হ'বলৈ পাইছে কি কাৰণে? আমাৰ কৰ্মপটু যুৱক যুৱতীৰ অভাৱৰ কাৰণেহে। এতিয়া কৰ্মপটু যুৱক যুৱতীসকল আগবাঢ়ি যাব কেনেকৈ? এতিয়া এই মাৰাত্মক বৰবিহবিলাকে আমাক এনেকেদৰে আৱৰি ৰাখিছে যে আমি তাৰ পৰা মুক্ত হৈ বেলেগ কথা ভাবিবলৈ আমি আহৰিয়ে নাপাওঁ। কাৰণ মনটো আপোনাৰ সুস্থ হৈ থাকিলেহে, দেহটো সুস্থ হৈ থাকিলেহে ভাল কামবিলাক কৰিবলৈ প্ৰেৰণা পাব, যুৱ উচ্ছৃংখলতা নাশ কৰিব পাৰিব। তাকে নকৰি যদি এই ৰাগিয়াল দ্ৰব্যবিলাক আমি গ্ৰহণ কৰি আমাৰ ইমান ধুনীয়া দেহাটো যদি আমি অৱনমিত কৰোঁ, তেন্তে কাৰোবাৰ কিবা লাভ হ'বনে? একো লাভ নহয়। লাভ অকল এই ব্যৱসায়ীসকলৰহে হ'ব, যাৰ মানসিকতা অতি নিম্নমানৰ। কাৰ কথা কৈছোঁ বুজি পাইছে মই আশা কৰিছোঁ। গতিকে আকৌ তাৰ পাতনি মেলিবলৈ বিচৰা নাই। লাষ্টত গৈ এটাই ক'বলৈ বিচাৰিছোঁ, এতিয়া শিৱলিংগত বহুতে গাখীৰ ঢালে। শিৱলিংগত গাখীৰ ধৰা কিবা যুক্তি আছেনে? এতিয়া গাখীৰ কিমান পুষ্টিকৰ পানীয় আমিতো সকলোৱে জানো। গতিকে আমি গাখীৰ সদায় নিজে খাই গ্ৰহণহে কৰিব লাগে। তাকে নকৰি আমি শিৱৰ লিংগটোত ঢালাৰ কিবা যুক্তি আছেনে? পানী ঢালিছে এইটো ক'ব লগা নাই, কিন্তু গাখীৰৰ দৰে ইমান পুষ্টিকৰ পানীয়
শিৱলিংগত ঢালি থকাৰ একো যুক্তি নাই। গতিকে মই শিৱৰাত্ৰি সম্পৰ্কে কাইলৈ যিহেতু শিৱৰাত্ৰি, গতিকে মই এইবিলাক যাতে পুৰণিকলীয়া নীতি নিয়মবিলাক পৰিহাৰ কৰি এখন বিজ্ঞানমনস্ক সমাজ গঢ়িব পাৰে, মই তাৰ ওপৰতহে আলোচনা কৰি দুটামান কথা ক'বলৈ বিচাৰিলোঁ। গতিকে এইটো মই এড কৰি দিলোঁ। আৰু লাষ্টত গৈ মই ক'বলৈ বিচাৰিছোঁ, আমি সকলোৱে অন্ধবিশ্বাসবিলাক দূৰ কৰি এখন বিজ্ঞানমনস্ক সমাজ গঢ়াৰ পৰিকাঠামো গঢ়াৰ চেষ্টা কৰিব লাগিব। এতিয়া বহুতে শিৱৰ ডিঙিত সাপ এনেকৈ থাকে কাৰণে বহুতে ভাবে শিৱৰ সাপে খাবলৈ আমি গাখীৰ ঢালিছোঁ, কিমান পুণ্য কাম কৰিছোঁ। কিন্তু সাপৰ খাদ্য গাখীৰ কেতিয়াও নহয়। আমি এই কথাটো সদায় মনত ৰখা উচিত। মই আগতে পূৰ্বতো ভিডিঅ'ত উল্লেখ কৰিছোঁ যে সাপৰ খাদ্য গাখীৰ কেতিয়াও নহয়। সাপে সেই সময়তহে গাখীৰক খাদ্য হিচাপে গ্ৰহণ কৰে, পানীয় হিচাপে গ্ৰহণ কৰে, যেতিয়া তাৰ ওচৰত একো অপশ্যন নাথাকে। গতিকে আমি জানো যে সাপে কেতিয়াও গাখীৰ নাখায় বুলি। খায়, যোগীসকলৰ ওচৰত খায় কিয়, সেইবিলাক কথা ক'লে আকৌ এতিয়া বহুত দীঘল হৈ যাব। মই জাষ্ট এটাই ক'ব বিচাৰিছোঁ, সাপৰ খাদ্য গাখীৰ কেতিয়াও নহয়। গতিকে মিছাতে সাপক বদনাম কৰি আপোনালোকে গাখীৰ ঢালি ভাং খায়, এইবিলাক কৰি থকাত একো যুক্তি নাই। সকলোকে মই সেইটোৱে আহ্বান জনাইছোঁ যে এই পুৰণিকলীয়া ৰীতি নীতিবিলাক যিবিলাকৰ একো উপকাৰ নাই, সেইবিলাক ত্যাগ কৰি যিবিলাক কথা মানি চলিলে আমাৰ সমাজ জীৱনৰ উপকৃত হয়, আমাৰ জীৱনটো বাস্তৱায়িত কৰিব পাৰোঁ, আমি সেইবিলাক দিশতহে গুৰুত্ব আৰোপ কৰিব লাগে। শিৱৰাত্ৰি বুলি ভাং খায়, নিউ ইয়েৰ বুলি মদ খাই নহয়। গতিকে সকলো সুস্থ হৈ থাকক, সকলোৰে মনবিলাক প্ৰজ্ঞাৰে ভৰি পৰক, সকলোৰে মনবিলাক আলোকৰ জিয়তিৰে ভৰি পৰক, মই সেইটো আশা ৰাখিছোঁ। সেই আশাৰে আজি বহুত বেছি দীঘল নকৰোঁ। আশা কৰিছোঁ মোৰ যিটো মেণ্টেলিটি, মোৰ যিটো কথা কোৱাৰ স্পৃহা, সেই স্পৃহাটোক যাতে আপোনালোকে অনুধাৱন কৰিব পাৰে, মোৰ সেইটোৱে আশা। সকলোৰে জীৱনবিলাক মংগলময় হওক, ভাল হওক, মই সেইটোৱে আশা কৰিছোঁ। থেংক ইউ।